নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আৰু এয়া হৈছে গুৱাহাটী ষ্টেচন আৰু আমি যাব ওলাইছোঁ দাৰ্জিলিং। এয়া মোৰ লগৰজনী আৰু এয়া বগা স্পৰ্টিং যে পিন্ধি আছে মোৰ বৰ্তাৰ ছোৱালী। আমি গোটেই মিলি 6 জন আৰু আমি যাই আছোঁ দাৰ্জিলিং। বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। গুড মৰ্ণিং। আমি আহি পাই গ'লোঁ NGP আৰু এতিয়া গাড়ী ঠিক হৈ গ'ল আৰু এতিয়া গাড়ীলৈ খোজকাঢ়ি গৈ আছোঁ। ৰাতিপুৱা বহুত বেছি ৰ'দ আৰু গাড়ীখন আৰ্টিকা বোলে ড্ৰাইভাৰটোৱে লৈ গৈ আছে। আৰ্টিকা এখন ঠিক কৰিলোঁ। বলক এতিয়া আপোনাক দেখাই আছোঁ গাড়ীখন। এইখন আজি আমাৰ গাড়ী দাৰ্জিলিঙলৈ যোৱা। এয়া এতিয়া লাগেজবিলাক ওপৰত দিব। এতিয়া গাড়ীত বহি ল'লোঁ। ইমান বেছি গৰম লাগিছে ইয়াত NGPত। গাড়ীখন লাগেজবিলাক উঠাই আছে ওপৰত আৰু এতিয়া গাড়ী চলা আৰম্ভ হৈ গ'ল আৰু সঁচাকৈ খুবেই বেছি ভাল লাগিছে। আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ খুবেই বেছি ধুনীয়া আৰু খুব বেছি ধুনীয়া চাফা। NGPৰ পৰা এতিয়া আমি গৈ আছোঁ দাৰ্জিলিঙলৈ আৰু ৰাস্তাবিলাক দেখিছেই চাগে, খুবেই বেছি ধুনীয়া। ইমান ক্লিন হৈ থাকে, যদি আমাৰ গুৱাহাটীতো তেনেকৈ ক্লিন হৈ থাকিলে হয়। খুবেই বেছি চফা কৰি ৰাখে আৰু এইটো আৰ্মি কেম্প হয়। আৰু সেই যে দূৰৰ পাহাৰখন দেখিছে ডাৱৰীয়া বৰি ধৰি আছে, সেয়া হৈছে দাৰ্জিলিং। আৰু দাৰ্জিলিং মই আগৰবাৰো আহিছোঁ, খুবেই বেছি ভাল লাগে। সঁচাই দাৰ্জিলিংখন যে ইমান বেছি ভাল লাগে। আৰু তাত এটা ডাঙৰ কথা, কাৰো ঘৰতে ফেন নলগায়, কাৰণ তাত বছৰটো সদায় ঠাণ্ডাই হৈ থাকে। এতিয়া আমাৰ ইয়াত গৰম যদিও তাত এতিয়াও বহুত বেছি ঠাণ্ডা। আৰু আমি আহিলোঁ সেইকাৰণে গৰমৰ বাবে দাৰ্জিলিঙলৈ। আৰু ঘৰত ফোন কৰি গম পাই আছোঁ অসমত বোলে বহুত বেছি গৰম। আৰু সঁচাকৈ মনটো বহুত বেছি ভাল লাগি আছে ঠাণ্ডালৈ আহি। আৰু ঠাণ্ডা হৈ থাকিলে মূৰটো অলপ ঠাণ্ডা হৈ থাকে দেই, মোৰ কিন্তু তেনেকুৱা। আৰু গৰমত যদি অলপ ল'ৰা ছোৱালী চিঞৰে তেতিয়া আকৌ বেছি অশান্তি লাগে। সঁচাকৈ ইয়াৰ নাজাৰাবিলাক খুবেই বেছি ধুনীয়া। বলক আপোনালোকেও মোৰ লগত উপভোগ কৰি থাকক। মই যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ। আৰু এটা মন কৰিবলগীয়া কথা, আপোনালোকে গুৱাহাটীৰ পৰা NGPলৈ ট্ৰেইনত আহিব পাৰে আৰু ফ্লাইটতো আহিব পাৰে। যেনেকৈ নাহিলেও NGPৰ পৰা আপুনি পাহাৰলৈ সৰু টেক্সি বা টাটা চুমু বুক কৰি যাব লাগিব। আৰু এটা ডাঙৰ কথা, ইয়াত ট্ৰেইনৰ পৰা নমাৰ পিছত এনেকৈ আমাক ধৰি লয় সিহঁতে পেকেজ বনাবৰ কাৰণে। ফাৰ্ষ্ট টাইম পেকেজ বনাই আমাৰ অলপ লছ হৈছিলে, তাৰ বাবে আমি এইবাৰ পেকেজত নাহিলোঁ। এখন নিজে আৰ্টিকা এখন ভাড়া কৰিলোঁ 3000 টকাত, দাৰ্জিলিঙলৈ থৈ আহিব আৰু তাৰপিছত আমি তাত নিজেই ঘূৰিম। আৰু এয়া দেখিছেনে ইমান ধুনীয়া ভিউ। আমি বাহিৰত ধুনীয়াকৈ চাই খাব পাৰিম। আৰু ইয়াত আমি ৰুটি, ল'ৰা ছোৱালীৰ কাৰণে মেগী অৰ্ডাৰ দিলোঁ। আৰু ইয়াতে যে সেই কাবুলী চানাৰ বুটটো যে দেখিছে, এয়া ইয়াতে সকলো দোকানত ৰুটিৰ লগত চানাটো দিয়েই। ইয়াৰ চাগে এইটো বনাই চাগে, কাৰণ মই নেক্সট টাইম আহোঁতেও খাইছিলোঁ আৰু আজিও খাই আছোঁ। আৰু ইমান বেছি ধুনীয়া নাজাৰা, সঁচাকৈ বহুত বেছি ভাল লাগে। কিন্তু এটা কথা দুখ লাগে, এইটো যিটো ৰাস্তাৰে আমি গৈ আছোঁ এতিয়া দাৰ্জিলিঙলৈ, আহোঁতে কিন্তু আমি সেইটো ৰাস্তাৰে নাহোঁ, কাৰণ আমি আহোঁতে মিৰিক হৈ আহোঁ। ইয়াত তেনেকুৱাই কৰে সকলোৱে, যাওঁতে এইটো ৰাস্তাৰে লৈ যায় আৰু আহোঁতে আপোনাক মিৰিক হৈ ঘূৰাই লৈ আহে। আৰু সঁচাকৈ আমাৰ ইয়াৰ ড্ৰাইভাৰ যাত চলাব নোৱাৰিবই, কাৰণ ইমান খাৰা টাৰ্ণিং, বহুত বেছি ধুনীয়াকৈ চলায় গাড়ী। বহুত এক্সপাৰ্ট ড্ৰাইভাৰ হয়। আৰু দোকানবিলাক যে ইমান সৰু সৰু শ্বিলঙৰ দৰে, মানে ইমান কম জেগাত দোকানবিলাক থাকে নহয়, ভাতৰ হোটেলবিলাক বহুত বেছি সৰু। বহা টুলবিলাকো সৰু, কাৰণ দোকানখন যিহেতু সৰু বাকীখিনি সৰুৱে হ'ব। আৰু এয়া হৈছে ট্ৰেইন লাইন। ল'ৰা ছোৱালীবিলাকে হাল্লা কৰি আছে, ট্ৰেইন দেখা নাই। মানে ট্ৰেইনবিলাকে লাইনবিলাক বনাই আছে, সেইকাৰণে ট্ৰেইন কম চলি আছে। চলে ঘুমৰলৈকে আহে, বাকী ট্ৰেইনবিলাক লাইনবোৰ দেখি আছে, ট্ৰেইন দেখা নাই। ল'ৰা ছোৱালীয়ে হাহাকাৰ, মা ট্ৰেইন দেখা নাই। আৰু একে সমনীয়া হৈছে 3টা। আমাৰ মাথা নষ্ট কৰিছে, দাৰ্জিলিং যাই পোৱাই নাই বৰ্তমানলৈকে। আমি দাৰ্জিলিং যাই নোপোওঁতে আমাৰ মাথাটো গৰম কৰিলেই, কাৰণ সমনীয়া হৈছে যে 3টা। আৰু ইয়াত আমাক বহুত বেছি ঠাণ্ডা লাগিলে, কাৰণ পূৰা ডাৱৰে ঢাকি ধৰিছে। আৰু এয়া আহি পাই গ'লোঁ হোটেল, আৰু এতিয়া হোটেলখন বুক কৰি লওঁ। এয়া ৰুম আহি পালোঁ আৰু ৰুমৰ অৱস্থা একেবাৰে বেয়া। আপোনালোকে একেবাৰে এইটো নাচাব দেই। আৰু এতিয়া আমি ৰেডি হৈ লৈছোঁ, ভাত খাব যাম। আৰু ইহঁতেও, আমি 2টা ৰুম লৈছোঁ এনেকৈ, কাৰণ মানুহ যিহেতু 6টা হ'লোঁ। আৰু এতিয়াৰ পৰা ৰেডি হৈ লৈছোঁ খানা খাব যাবৰ কাৰণে। বলক এতিয়া ভাত খাবলৈ যাম। এতিয়া ভাত খাব যাব ওলাইছোঁ আৰু এতিয়া প্ৰায় 3টা বাজিলে। আমি ৰেডি হৈ যাওঁতে ভাত বা পাওঁ নাপাওঁ নাজানো, তথাপিতো গৈ আছোঁ। আপোনালোকক দেখুৱাম কি পাওঁ। ইয়াত যদি নাপাওঁ ম'ম'য়ে খাই দিম, ম'ম' যিহেতু ভাল পাওঁ। বলক এতিয়া
হোটেললৈকে যায় হোটেলত দেখুৱাই আছোঁ আৰু এয়া এতিয়া আমাৰ খানা আহি গ'ল এতিয়া ভাত খালোঁ আৰু যাই আছোঁ ট্ৰেইন ষ্টেচনৰ তালৈকে খোজকাঢ়ি যাব লাগিব ইয়াত যিহেতু ওৱান ৱে ৰাস্তা চবফালে যাবৰ কাৰণে গাড়ী নাপায় তালৈকে খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম ট্ৰেইন ষ্টেচনটো আমি এতিয়া তালৈকে গৈ আছোঁ এয়া আহিয়েই বজাৰ ষ্টাৰ্ট বজাৰ চোৱাত লাগিছে ইয়াত কাপোৰবোৰ খুব কম দাম দেই আৰু এইখন দোকানত যে ইমান ধুনীয়া ধুনীয়া শাৰী আছে আমি আহি আছোঁ এনেকৈ এতিয়াও পোৱা নাই ট্ৰেইন ষ্টেচনটো ঘূম আৰু গৈ আছোঁ আৰু আজি আমি কোনো পেকেজ লোৱা নাই দেই আগৰবাৰ আহোঁতে পেকেজ লৈছিলোঁ আৰু এইবাৰ আমি একো পেকেজ লোৱা নাই ডাইৰেক্ট NGPৰ পৰা এখন আৰ্টিকা ভাড়া কৰিছোঁ 3000 টকাত আপোনালোকেও তেনেকৈ আহিব পেকেজ ল'লে অলপ বেছি পৰে আগৰবাৰ পেকেজ লৈছিলোঁ যেতিয়া নতুন আছিলোঁ এইবাৰ সেইকাৰণে পেকেজ নল'লোঁ ভাবিছোঁ এনেকৈ ঘূৰিম কাৰণ যিহেতু এবাৰ ঘূৰিছোঁৱেই আগতে এতিয়া সেইকাৰণে অলপ চিনি পোৱা হৈছোঁ তাৰ কাৰণে পেকেজ নল'লোঁ 3000ৰে আহিছোঁ ইয়ালৈকে আহি ইয়াতে হোটেল লৈছোঁ এটা ৰুমত 1500 টকাকৈ বহুত বেছি দামী ৰুম লোৱা নাই যিহেতু ইয়াত ঘূৰিবহে আহিছোঁ ইমান বেয়াও নহয় বাৰু ভালেই ৰুমটো পিছত দেখুৱাম তেতিয়া দেখুওৱা নহ'ল বৰ লেতেৰা হৈ গ'ল আহি পোৱাৰ লগে লগে চব ল'ৰা ছোৱালীয়ে কাপোৰ কানি ওলাই ৰুমটো একেবাৰে দেখা পৰিস্থিতিত নাছিলে তাৰ বাবে নেদেখালোঁ আৰু এতিয়া ভাবিছোঁ কালি এখন ইয়াৰে লোকেল টেক্সি ভাড়া কৰি লৈ আমি কেনেকৈ ফুৰিম আৰু এতিয়া আহি পামেই আৰু এনেকৈ খোজকাঢ়ি লাহে লাহে গৈ আছোঁ আৰু ইয়াত খোজকাঢ়িব বহুত বেছি প্ৰব্লেম কাৰণ ৰাস্তাটো ওৱান ৱে যে গাড়ীবিলাক মানে ইমান জোৰকৈ আহে সেইবাবে বহুত প্ৰব্লেম আৰু এতিয়া পালোৱেই বলক আপোনালোকক দেখুৱাই থাকিম এনেকৈ ৰাস্তাত পকৰি লৈ খোজকাঢ়ি আছোঁ ইয়াতে ধুনীয়াকৈ বহিম আৰু ইয়াত পকৰি খাম আৰু এইটোৱে হৈছে ঘুম ষ্টেচনটো যোনটো ট্ৰেইনৰ ষ্টেচন এতিয়া বাৰু ট্ৰেইন আহি থকা নাই আপোনালোকক দেখাম ট্ৰেইন আহিলে ধুনীয়াকৈ কয়লাত চলা ট্ৰেইনখন আৰু এয়া হৈছে ইয়াৰ তলৰ ভিউটো এয়া আহি গ'ল ট্ৰেইন এইখনে দাৰ্জিলিঙৰ বিখ্যাত ট্ৰেইনখন আহি গ'ল চাওকচোন ইমান ধুনীয়া লাগে দুপৰীয়াৰ পৰা পূৰা ঘূৰি আছোঁ খোজকাঢ়ি পূৰা ভাগৰ লাগি গৈছে পূৰা টায়াৰ্ড হৈ গৈছোঁ ভৰি নচলা হৈ গৈছে 4 কিলোমিটাৰমান খোজকাঢ়িলোঁ চাগে এতিয়ালৈকে পূৰা খোজকাঢ়িয়ে ঘূৰিছোঁ আজি মাৰ্কেটত ঘূৰি আছোঁ মাৰ্কেটৰ মাজে মাজে বলক এতিয়া দেখুৱাই থাকিম আপোনালোকক আগলৈকে চাই থাকিব এইবিলাক চুৱেটাৰ ইয়াত 450 250 পুৰা খালী আগৰ বছৰ আহোঁতে দাৰ্জিলিং যিমান মজা লাগিছিলে পুৰা দোকান আছিলে এইবিলাক এতিয়া একো দোকান বহিব নিদিয়ে ইয়াত তাৰ বাবে পুৰা খালী আগৰ বছৰ আহোঁতে ইয়াত ধুনীয়া মেলা লাগি আছিলে বহুত বেছি দোকান আছিলে আৰু খুব বেছি ভাল লাগিছিলে আৰু এয়া হৈছে হোপ বেকাৰী দাৰ্জিলিঙৰ বিখ্যাত বেকাৰী আৰু এয়া হৈছিলে 1885 নে কিমান চনতে দোকানখন ষ্টাৰ্ট কৰিছিলে আৰু বহুত ধুনীয়া বেকাৰী আইটেমবিলাক পায় বলক ইয়াৰ ভিতৰলৈ যাওঁ লৈ লোৱা মই উঠাই দিম দিয়া দিয়া পড়ে যাবো ধরা
আৰু এয়া হৈছে ম'মৰ দোকান ম'ম' নাখাওঁতে অলপ ভিডিঅ' কৰি ল'লোঁ কিন্তু ম'ম'খিনি পোৱাৰ পিছত ভিডিঅ' কৰিবলৈ পাহৰিলোঁ এতিয়া কণী বইল কৰিম এইটো হৈছে আমাৰ সৰু চাই গেছ কণী বইল কৰিম ফ্ৰাইড ৰাইচ চাওমিন লৈ আহিছোঁ তেনেকৈ খাম এয়া ছোৱালী চাওমিন খাই আছে এয়া বা বৰদেউতাৰ ছোৱালীৰ ল'ৰা মোৰ ভাগিন মা ঘৰৰ অৱস্থা নাই এনেকৈ আমাৰ কণী বইল হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া কণী বইল খাম